আসসালামু আলাইকুম নমস্কাৰ মই বৰ্তমান উপস্থিত আছোঁ লাহৰীঘাটৰ গৰম বাজাৰ নদীৰ পাৰত। এই নদীৰ পাৰৰ পৰা আপোনালোকক পোনপটীয়াকৈ আপোনালোকক দৃশ্যাংক দেখুৱাম যে বৰ্তমান বৰ্ষাকাল, এই বৰ্ষাকালৰ মানে ধাৰাসাৰ বৰষুণৰ ফলত নদীৰ জলস্তৰ বৃদ্ধি পোৱা দেখা গৈছে। এই আপোনালোকক মোৰ সহযোগীয়ে দেখুৱাই আছে। এই নদীৰ যি দৃশ্য আপোনালোকক দেখুৱাই আছে, ধাৰাসাৰ বৰষুণৰ ফলতেই এই নদীৰ বাঢ়নী পানীয়ে এতিয়া আতংক সৃষ্টি কৰিছে। বৰ্তমান সময়ত দেখা গৈছে যে এইটো সময় যেতিয়া আহিছিলে, এই বৰ্ষাকাল যেতিয়া আহিছিলে, লাহৰীঘাটৰ গৰম বাজাৰৰ যি নদীৰ পাৰ আছে অধিক খহনীয়াৰ সৃষ্টি হৈছিলে। কিন্তু এইবাৰ যি জিঅ' বেগৰ কাম হৈছে, এই জিঅ' বেগৰ কাম কৰাৰ ফলতেই এই নদীৰ গৰাখহনীয়া ৰোধ হোৱা পৰিলক্ষিত হৈছে। এই বৰ্ষাকালত মানে গৰম বাজাৰৰ আশে পাশে যি নলা নৰ্দমা আছে দেখা গৈছিলে মানে পানীৰে ভৰপূৰ হৈ আছিলে। কিন্তু এইবাৰ ইয়াৰ ব্যতিক্ৰম ছবি দেখা গৈছে। জিঅ' বেগৰ কাম জিঅ' বেগৰ কাম হৈছে, এই জিঅ' বেগৰ কাম কৰাৰ ফলতেই এই বাঢ়নীৰ পানী যি নলা নৰ্দমা বহি গৈছিলে, এই বাঢ়নীৰ পানী এই নলা নৰ্দমা এইবাৰ বৰা পৰিলক্ষিত হোৱা নাই। কিন্তু নদীৰ পানী কেতিয়া বৃদ্ধি হয় এইটো ফটককৈ ক'ব নোৱাৰি। কিন্তু জিঅ' বেগৰ কাম হৈছে, এইকাৰণে যথেষ্ট পৰিমাণে পানীৰ যি প্ৰবল সোঁতে গৰাখহনীয়া সৃষ্টি হৈছিলে, এইবাৰ কিন্তু গৰাখহনীয়া প্ৰতিৰোধ হৈছে জিঅ' বেগৰ কাৰণেই।